গাইজ আজি আমি গৈ আছোঁ ধেমাজি জিলা চিলাপথাৰ অসম অৰুণাচল সীমান্তৰ নিচে কাষতে লাগি থকা মালিনী থান মন্দিৰ। যদি মোৰ ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেল নতুনকৈ চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব, যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰি দিব আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি চিলাপথাৰ মেইন টাউন পাই গ'লোহি। এয়া দেখিছেনে? আৰু ইয়াৰ পৰা কিমান যাব লাগিব জানো? ইয়াৰ পৰা কমেও 5-6 কিলোমিটাৰ যাব লাগিব চাগে, তাৰপৰাহে আমি পামগৈ। এয়া আছে মোৰ লগত অসীম ভাই, পূৰা ড্ৰাইভিং কৰি আছে। এয়া আমি আহি পাই গ'লোহি অৰুণাচলৰ বৰ্ডাৰ। অৰুণাচল প্ৰদেশতে আছোঁ বৰ্তমান। আৰু এইপিনে গ'লে আপোনালোকৰ ধেমাজি আৰু এইপিনে গ'লে আপোনালোকে পাব মালিথান মন্দিৰ। এইপিনে আহি পাই গ'লোহি গাইছ এই মালিথান মন্দিৰৰ মেইন গেটটো। এয়া দেখিছেনে? বোলো আমি ভিতৰত সোমাই লওঁ, তাৰপৰা ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ। এয়া হৈছে একদম ওপৰত আছে মালিথান মন্দিৰ। ইয়াত উঠাৰ লগে লগে ফিলিংটো আহি গৈছে কেদাৰনাথ মন্দিৰ যোৱাৰ নিচিনাই লাগিছে গাইছ। আৰু যদি লগত লাখুৰিডাল হ'লহেঁতেন ডাইৰেক্ট মানে তেনেকুৱাই লাগিলেহেঁতেন। কি বুলি কয়, ফাৰ্ষ্ট ফিলিংটো ইয়াতে লৈ লৈছোঁ, তাৰপিছত আমি যাম কেদাৰনাথ, যদি আপোনালোকে মৰম চেনেহ দিয়ে। কৈছিলে এয়া হৈছে মালিথান মন্দিৰ। ইয়াত আপোনালোকে আহি পিনে ধুনীয়াকৈ ধূপ চাকি জ্বলাই এইপিনে গৈ ধুনীয়াকৈ আপোনালোকে ভিতৰলৈ গৈ ইয়াত ধুনীয়াকৈ এইপিনে পূজা চূজা কৰাৰ পিছত আপোনালোকে এইপিনে মন্দিৰটো চাই পিনে ধুনীয়াকৈ 3 পাক ঘূৰিব লাগে। ঘূৰি পিনে আপোনালোকৰ যদি কিবা মনত আশা আছে ইয়াত ধুনীয়াকৈ কৰি মেলি ইয়াত 3 পাক ঘূৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ঘৰলৈ যাবগৈ পাৰে। ধুনীয়াকৈ আমি হেৰা চেৰা কৰা হৈ গ'ল। এতিয়া আছোঁ আমি মালিথান মন্দিৰ বেক চাইডে। আপোনালোকে দেখিছেনে এই মন্দিৰ? এই 1300-1400 শতিকাৰ আগতে নিৰ্মাণ কৰা, আজিলৈকে পুনৰ্জীৱিত হৈ আছে। ভাবকচোন ৰাইজ, ইমান দিনৰ আগতে নিৰ্মাণ কৰা মন্দিৰ আজিলৈকেও আছে। কোনে আহি পাইছে আৰু কমেণ্ট কৰি জনাবচোন, আৰু কোনে নাই পোৱা জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক এটা কৰি দিব।